বন্ধ্যা নারী পুত্র হুয়ে গুণবন্ত দুর্জনু সজন হুয়ে দুখী ধনবন্ত ভাগৱত শুনিলে পুত্ৰ কন্যা নোহোৱা বন্ধ্যা নাৰীয়ে সুযোগ্য সন্তান পোৱাৰ যোগ্যতা লাভ কৰিব পাৰে দুখীয়া মানুহ ধনী হৈ যায় দুষ্ট মানুহ শান্ত হৈ যায় সেইকাৰণে ভাগৱত শুনিবলৈ আহিব লাগে এই ভাগৱত ইতিমধ্যে উদ্বোধন ভাষণত ধুনীয়াকৈ কৈছে যে স্বাদত অমৃতময় পৰম আনন্দ ৰস পূৰ্বতে আছিলা বৈকুণ্ঠত এই ভাগৱত আজি আমি নিমাইজানবাসী ৰাইজৰ দ্বাৰা অনুষ্ঠিত এই ৰভাৰ তলত আমি শুনিছোঁ ই পূৰ্বতে ক'ত আছিল বৈকুণ্ঠত আছিল কৃষ্ণৰ কৃপাত পাছে অৰ্ধেক বয়স গৈলে পাইলা ব্ৰহ্মা পদ্মকলপত ব্ৰহ্মাই পদ্মকলপত আধা বয়স যাওঁতে এই ভাগৱত পাই পেলাই ব্ৰহ্মা দিলা নাৰদক ইটো ফলৰ ৰহস্যক নাৰদে ব্যাসক আনি দিলা নগৈল তিলেক ভাগি ইডালে সিডালে লাগি শুক মুখে মাটিত নামিলা শুকে পৰীক্ষিত কোৱা ভাগৱত আমি আজি এই ৰভাৰ তলত শুনিছোঁ আমি কিমান ভাগ্যৱান গুৰুজনে আমাক আহ্বান জনাইছে কৰা পান ফল ইটো যাৰ আছে ভাগ্য যিটো আজি এই অনুষ্ঠানলৈ অহা সকলক ভাগ্যৱান বুলি কৈছে ৰস বিভাৱনত চতুৰ টেঙৰ মানুহ বুলি কৈছে ভাগৱতে কৈছে গুৰুজনে কৈছে যে ভাগৱত শুনিবলৈ অহা মানুহবিলাক পৰম চতুৰ সাধুৰ সংগ অনুসৰি কৃষ্ণ কথা কৰ্ণে ভৰি সমস্ত আপদ কৰা দূৰ গতিকে আমাৰ সকলো আপদৰ পৰা আমি মুক্ত হ'বলৈ হ'লে ভাগৱত শুনিবই লাগিব ভাগৱত নুশুনা কোনো জীৱ ইয়াত মংগলে থাকিব নোৱাৰে সকলো থাকিলেও অমংগল আহিব ধনে ধানে টকাই পইচাই গাড়ীয়ে মটৰে পকা ঘৰ দুৱাৰে ব্যৱসায় বাণিজ্যই সকলো থাকিব পাৰিব কিন্তু অমংগলৰ পৰা মুক্ত হ'ব নোৱাৰিব সুমংগলেই অমংগল জানা কৃষ্ণ বিনে অমংগলেই সুমংগল কৃষ্ণৰ কীৰ্তনে গতিকে ভগৱন্তৰ নাম আমি দৈনন্দিন জীৱনত যাতে এক ক্ষণ মানে 4 মিনিট সময় যাতে আমি 24 ঘণ্টাৰ ভিতৰত ঈশ্বৰৰ কথা কোৱা শুনা গোৱাৰ কাৰণে যাতে দিব পাৰোঁ তেতিয়াও আমাৰ জীৱনটো সাৰ্থক হ'ব এই ভাগৱত অভিশপ্ত পৰীক্ষিতে শুনিবলগীয়া হৈছিল প্ৰথম কিয় তেওঁক ভগৱন্তই ভাৰতবৰ্ষৰ শ্ৰেষ্ঠ বৈষ্ণৱ ৰজা কৰি জন্ম দিছিল তৎসত্ত্বেও অভিশপ্ত হ'ল কিয় তেওঁ প্ৰতিভাটো প্ৰয়োগ কৰিব নাজানিলে বৈষ্ণৱৰ প্ৰতিভা কি আছিলে সাধুৰ সেৱা নাম ধৰ্ম কৰিবেক সাৰ বৈষ্ণৱ বোলয় এহি তত্ত্ব আছে যাৰ সাধুৰ প্ৰতি ভক্ত বৈষ্ণৱৰ প্ৰতি যাৰ শ্ৰদ্ধা থাকিব সি ডেকা ল'ৰাই হওক গাভৰু ছোৱালী হওক বোৱাৰীয়ে হওক জীয়াৰীয়ে হওক বাল্যই হওক বৃদ্ধই হওক সেই জীৱটো বৈষ্ণৱ সাধুৰ সেৱা নাম ধৰ্ম কৰিবেক সাৰ নামৰ প্ৰতি যাৰ আস্থা থাকিব তেওঁক বেদে বৈষ্ণৱ বুলি কৈছে বৈষ্ণৱৰ দ্বিতীয় বৈশিষ্ট্য এনেকৈ সংগবদ্ধভাৱে ভাগৱত ব্যাখ্যা অনুষ্ঠানেই হওক নাম প্ৰসংগেই হওক পাঠ প্ৰসংগেই হওক ধৰ্মালোচনী সভাই হওক এনেকৈ একেলগে বহাৰ পিছত বৈষ্ণৱ গুণসম্পন্ন ব্যক্তিয়ে গ্ৰাম্য কথা নাপাতে ল'ৰা ছোৱালীৰ কথা নাপাতে ধন টকা পইচাৰ কথা নাপাতে ইন্দ্ৰিয় সুখভোগৰ কথা নাপাতে কি পাতিব বৃথা বাক্য নুবুলিব নামাতিব মিছা কৃষ্ণ কথা শুনিবলৈ কৰিবেক ইচ্ছা দিনটোত মই কেনেকৈ কৃষ্ণ কথা এটা শুনি জন্ম জন্মান্তৰ কাৰণে পুণ্য অৰ্জন কৰিব পাৰোঁ তাৰ কাৰণে সদায় অনুৰাগী হৈ থাকে আৰু চতুৰ্থ বৈশিষ্ট্যটো কি নামক জপিয়া ব্ৰহ্ম কৰিবেক মন নিৰামিষে সদায়ে কৰিব ভোজন বৈষ্ণৱ যদি 100% গুণ যি লৈ আহিছে সি জন্মৰ পৰাই নিৰামিষ হৈ আহিব সি কেতিয়াও হামিষ খাব নোৱাৰে কাৰণ হামিষ খালেই আপোনাৰ প্ৰাণী হিংসা কৰিব লাগিব আমাক ভাগৱতত কৈছে যত দেখা ভূত প্ৰাণী সবাহাকে বিষ্ণু মানি হিংসা এৰি কৰা উপকাৰ মই চবতে আছো দেই কৰ্মফলে কুকুৰ চিগাৰ লগদৰ ভৰু আত্মাৰাম দেহটোহে কুকুৰ মেকুৰী গাহৰি আত্মা নহয় কৰ্মফলেহে হৈছে গতিকে তাত তোমালোকৰ হাত নাই গতিকে সকলো প্ৰাণীকে যাতে আমি মানে মৰম দয়া কৰিব পাৰোঁ তাৰ প্ৰতি আমি গুৰুত্ব দিব লাগিব কিন্তু এই পৰীক্ষিতে সেইখিতে ভুল কৰিলে প্ৰাণী হিংসা কৰিবৰ কাৰণে মৃগয়া কৰিবৰ কাৰণে গুচি গ'ল যাৰ কাৰণে তেওঁ পাপ সিদ্ধ হ'ল অৱশেষত তেওঁ পহুৰ পিছে পিছে দৌৰি পিয়াহত অন্থকণ্ঠ শুকাই যেতিয়া সমীক ঋষিৰ আশ্ৰমত পানী বিচাৰি সোমাইছিল সেই সময়ত সমীক ঋষিয়ে একান্ত মনে ঈশ্বৰক ধ্যান কৰি আছিল কোন আহিছে কোন অহা নাই ক'ব নোৱাৰে কিন্তু পৰীক্ষিতে সেই বিবেচনা নকৰি তেওঁ পদমৰ্যাদাক প্ৰাধান্য দি মই দেশৰ ৰজা তুমি মোৰ প্ৰজা তোমাৰ আশ্ৰমত আহিছোঁ তুমি মোক মান্যতা দিয়া নাই এই বুলি খঙত একো নাই হৈ ধনুৰ আগেৰে মৰা সাপ এটা আনি তেওঁ ডিঙিত মেৰিয়াই থৈ গুচি গ'ল
তেওঁৰ পুত্ৰ খেলি থকা চিংগিমুনিয়াক লগৰীয়াৰ মুখে কথাটো গম পাই দৌৰি আহি দেখিলে হয় দেউতাকৰ ডিঙিত কোনোবাই অধমে মৰা সাপ আঁৰি থৈ গৈছে। তেওঁ খঙত একো নাই হৈ একো বিবেচনা নকৰি তেওঁ অভিশাপ দি দিলে, মোৰ দেউতাৰ ডিঙিত যোনে এনেকৈ মৰা সাপ আঁৰিছে এই তক্ষকে তেওঁক 7 দিনত দংশন কৰি মাৰিব। খবৰটো লগৰীয়া মুখে পৰীক্ষিত কৰ্ণগোচৰ হোৱাৰ লগে লগে পৰীক্ষিত মৃত্যুৰ ভয়ত ত্ৰস্তমান হ'ল আৰু পুতেক জন্মেজয়ক মাতি আনি ক'লে, বোপাই মই অভিশপ্ত হ'লোঁ কৰ্মদোষত, 7 দিনত মোক তক্ষকে দংশন কৰিব, মোৰ মৃত্যু অনিবাৰ্য। এই সপ্তদ্বীপা পৃথিৱী পৰিচালনাৰ দায়িত্ব মই তোমাৰ ওপৰত অৰ্পণ কৰিলোঁ আৰু মই কিবা প্ৰকাৰে তক্ষকৰ দংশনৰ পৰা কালৰ হাতৰ পৰা মৃত্যুৰ হাতৰ পৰা নিজক বচাব পাৰোঁ নেকি উপায় বিচাৰি যাওঁ। এই বুলি ক'ত গ'ল? গংগাৰ পাৰত গৈ আশ্ৰয় ল'লেগৈ। গংগাৰ পাৰত যদি পৰীক্ষিতে মৃত্যুৰ হাতৰ পৰা ৰক্ষা পাবৰ কাৰণে আশ্ৰয় লয়, আমি ল'ব লাগে নে নালাগে? আৰু আজি আমি লৈছোঁ নে নাই এই কথাটো আমি প্ৰত্যেকেই উপলব্ধি কৰিম। কি গংগা? নামেই গংগা, নামে নাটাৰিলে জীৱ আৰু কোনে তাৰে। গতিকে আমাক নামেহে তৰাব, অন্যই তৰাব নোৱাৰে। খবৰটো পোৱাৰ লগে লগে ৰাজ্যৰ দেৱঋষি ৰাজঋষি ব্ৰহ্মঋষি ঋতিজকে প্ৰমুখ্য কৰি গণ্যমান্যসকল আহি পৰীক্ষিতৰ সন্মুখত সমবেত হ'ল। এই কথাটোৱে আমাক কি বিচাৰি দেখুৱাইছে ভাগৱতে? যে আমাৰ এই নিমাইজান গাঁও বিভিন্ন জাতি, বিভিন্ন সম্প্ৰদায়, বিভিন্ন বংশৰ, বিভিন্ন জাতিৰ, বিভিন্ন ধৰ্মাৱলম্বী লোক থাকিব পাৰে, বিভিন্ন সমাজৰ লোক থাকিব পাৰে। সমাজৰ ভিন্নতা থাকিব পাৰে, জাতিৰ ভিন্নতা থাকিব পাৰে, বংশৰ ভিন্নতা থাকিব পাৰে, ধৰ্মৰ ভিন্নতা থাকিব পাৰে, কিন্তু আত্মাৰ ভিন্নতা নাই। আত্মা দৃষ্টিত আমি চব ভগৱন্তৰ অংশ জীৱ, তোমাৰে সেই অংশ আমি যত জীৱ যাক। আত্মা দৃষ্টিত আপোনাৰ মোৰ মাজত কোনো পাৰ্থক্য নাই। গতিকে নিমাইজান গাঁৱত কাৰোবাৰ বিপদ হ'লে এটা খবৰ লোৱাটো, সহানুভূতি দিয়াটো, প্ৰেৰণা যোগোৱাটো আমাৰ মানৱীয় ধৰ্ম। মৃত্যুৰ আগমুহূৰ্তত সকলোকে সন্মুখত দেখা পোৱাৰ লগে লগে পৰীক্ষিতে প্ৰেৰণা পালে, সাহস পালে আৰু প্ৰশ্ন কৰিলে, কোৱা দেৱঋষি, কোৱা ৰাজঋষি, কোৱা ব্ৰহ্মঋষি, কোৱা ঋতিজ, কোৱা গণ্যমান্যসকল, কি কৰিলে মই তক্ষকৰ দংশনৰ পৰা নিজক বচাব পাৰিম? ৰজাৰ প্ৰশ্ন শুনি প্ৰত্যেকে নিজা নিজা অভিমত আগবঢ়ালে। কোনোৱে ক'লে তপ কৰা, কোনোৱে ক'লে জপ কৰা, কোনোৱে ক'লে যজ্ঞ কৰা, কোনোৱে ক'লে দান কৰা, কোনোৱে ক'লে তীৰ্থ কৰা, কোনোৱে ক'লে স্নান কৰা। নানা ঋষিৰ নানা মতে পৰীক্ষিতৰ মৃত্যু ভয় আঁতৰ কৰিব নোৱাৰিলে। কিয়? ইয়াৰ কাৰণটো একাদশ স্কন্ধ ভাগৱতত উল্লেখ কৰিছে যে আমি জীৱশ্ৰেষ্ঠ মানুহ হিচাপে পৃথিৱীত য'তেই জন্মগ্ৰহণ নকৰোঁ, যি জনগোষ্ঠীতেই জন্ম গ্ৰহণ নকৰোঁ, আমি জীৱশ্ৰেষ্ঠ মানুহ হিচাপে আমি কেনেকৈ ঈশ্বৰক ভজিব লাগিব, কাক ভজিব লাগিব, কেনেকৈ ধৰ্ম কৰিলে আমাৰ জীৱশ্ৰেষ্ঠ মানুহ উদ্ধাৰ হ'ব, এই সম্পৰ্কে একাদশ স্কন্ধ ভাগৱতত মানে উল্লেখ কৰিছে। অৰ্থাৎ ভগৱন্তৰ সৃষ্টিৰ 4 মুঠি জীৱৰ ভিতৰত ঈশ্বৰক ভজিব পৰা শক্তি মানুহৰ বাদে আনৰ নাই। গতিকে আমি মানুহ হিচাপে কেনেকৈ ঈশ্বৰক ভজিব লাগিব, কেনেকৈ ভক্তি কৰিব লাগিব, এই সম্পৰ্কে ভগৱন্তই নিজ মুখে কৈছে। আন ধৰ্মবিলাক ঋষিবিলাকৰ মুখেদি কোৱাইছে, আন ধৰ্ম ঋষিৰ মুখে কৰাইলা বেকত, কহিলা আপোন মুখে নিজ ধৰ্ম যত। যিটো ধৰ্ম আচৰণ কৰিলে আমি জীৱশ্ৰেষ্ঠ মানুহ এই মায়াময় সংসাৰৰ পৰা উদ্ধাৰ হ'ব পাৰোঁ, সেই ধৰ্মটো তেওঁ নিজৰ মুখেদি কৈ গৈছে। সেইটোৱে হৈছে ভাগৱত ধৰ্ম, সেইটোৱে হৈছে ভক্তি ধৰ্ম, আৰু সেইটোৱে হৈছে নাম ধৰ্ম। নানা ঋষিৰ নানা মতে পৰীক্ষিতৰ মৃত্যু ভয় আঁতৰ কৰিব নোৱাৰিলে। অৱশেষত শুকদেৱে আহি প্ৰথম স্কন্ধৰ পৰা দ্বাদশ স্কন্ধ ভাগৱত 7 দিন 7 ৰাতি নীৰৱ নিচ্ছিন্নভাৱে পৰীক্ষিতক শ্ৰৱণ কৰোৱাৰ লগে লগে 12 স্কন্ধ ভাগৱত, দ্বাদশ স্কন্ধ ভাগৱত শুনাৰ লগে লগে তেওঁ ব্ৰহ্মজ্ঞান প্ৰাপ্ত হৈ গ'ল। মই ইমান সময় মৰিম বুলি যিটো ভয় কৰি আছিলোঁ, তাৰ দেখোন মৃত্যুৱেই নাই। অৰ্থাৎ আমাৰ জীৱৰ মৃত্যু নাই। মৃত্যু কাৰ আছে? দেহৰেহে ধৰ্ম জনম মৰণ, এই দেহটোহে জন্ম মৃত্যু আছে। জীৱৰ কি আছে? সংস্কাৰ আৰু গতি। আমি যদি পৰীক্ষিতৰ দৰে প্ৰথম স্কন্ধৰ পৰা দ্বাদশ স্কন্ধ ভাগৱত শুনাৰ সৌভাগ্য ল'ব পাৰোঁ, নিজে অধ্যয়ন কৰিব পাৰোঁ, সামাজিকভাৱে পাৰোঁ, তেতিয়াহ'লে আমিও পৰীক্ষিতৰ দৰে গতি পাম, আমাৰ জীৱ সংস্কাৰ হ'ব। গতিকে তেওঁ দ্বাদশ স্কন্ধ ভাগৱত শুনাৰলৈকে ব্ৰহ্মজ্ঞান প্ৰাপ্ত হ'ল। আমি এই তথ্য নাজানি আজি তাৰিখতো কৈ আছোঁ, নিমাইগাঁও গাঁৱৰ আমুকা মৰিল, তামুকী মৰিল, স্বৰ্গগামী হ'ল, বৈকুণ্ঠগামী হ'ল, প্ৰয়াত হ'ল, বিদেহ হ'ল, নানান শব্দৰে আমি কাৰোবাক মৰাটোকে কৈ আছোঁ। কিন্তু গীতাত কৃষ্ণই অৰ্জুনক কৈছে, সখা মানুহ মৰা বুলি কোৱাটো মিছা কথা কৈছে। জীৱৰ মৰণ কহে যিটো জন সবে মিছা মহাভাগ। কৰ্মৰ সংস্কাৰে পুনৰ দেহ লয়, পূৰ্ব দেহ কৰে ত্যাগ। গতিকে কৰ্ম সংস্কাৰৰ দ্বাৰা আমি পুনৰ দেহ ল'ম। আমাৰ গতিহে আছে। আমাৰ গতিটো কেনেকুৱা? গীতাত কৈছে, যেন জোকে তৃণ পাইলে এৰয় অপৰ, জীৱৰ দেহৰ জানা সেহি পতন্তৰ। যেনেকৈ চেনী জোকে নিজৰ মুখৰ আগত আন এডাল বন নোপোৱালৈকে পিছৰ ডাল এৰি নিদিয়ে,
ঠিক আমাৰ দেহত থকা জীৱটোৱে আন এটা দেহ নোপোৱালৈকে এইটো দেহৰ পৰা ওলাই নাযায় দ্বিতীয় উপমা দিছে যেন নৱ বস্ত্ৰক পুৰুষে পিন্ধে আগ পুৰাতন বস্ত্ৰ পাছে কৰে পৰিত্যাগ আপুনি ফটা চোলা এটা পিন্ধি আছিল বজাৰৰ পৰা নতুন এটা অনাৰ লগে লগে পুৰণাটো পেলাই আমি যেনেকৈ নতুনটো পিন্ধো আমাৰ দেহত থকা জীৱটোৱে পুৰণা দেহ এৰি নতুন এটা দেহলৈ গতি কৰিব এতিয়া আপোনাৰ দেহটো ওপৰলৈ পঠিয়াবনে তললৈ পঠিয়াব সেই দায়িত্ব আপোনাৰ আজিৰ দৰে যদি নিমাই গাঁও ৰাইজে যদি জীয়াই থকালৈকে এইখন গাঁও থকালৈকে যদি প্ৰথম স্কন্ধ ভাগৱতৰ পৰা দ্বাদশ স্কন্ধ ভাগৱত যদি একাধিকবাৰ যদি লুটিয়াই যদি এই অঞ্চলৰ ৰাইজৰ বা এই অঞ্চলৰ উঠি অহা প্ৰজন্মক যদি ভাগৱত শ্ৰৱণ কৰাৰ সৌভাগ্য দিব পাৰে তেতিয়াহ'লে আমি সংস্কাৰ হৈ যাম আৰু আমাৰ জীৱই পৰীক্ষিতৰ দৰে গতি পাব গতিকে ভাগৱত নুশুনা কোনো জীৱ কাৰণ ভাগৱত হৈছে বেদ বেদান্তৰ সাৰ অকল এইটো মহাপুৰুষ শংকৰদেৱে অসমত যদিও আবিৰ্ভাৱ হৈছিল অসমৰ মানুহ বা ভাৰতৰ মানুহ সংঘ অনাসংঘ বামুণীয়া কীৰ্তনীয়া সত্ৰ সমাজৰ কাৰণে নহয় তেওঁ পৃথিৱীৰ জীৱশ্ৰেষ্ঠ মানুহৰ উপকাৰৰ কাৰণে ভাগৱত ৰচনা কৰি থৈ গৈছে সেইকাৰণে তেওঁ ভাগৱতৰ মাজেদি কি আহ্বান জনাইছে উবা নৰলোক হৰি ভজি উক ধৰা ইটো উপদেশ এৰা আলজাল জীৱা কটকাল জৰা ভৈল পৰবৈশ গতিকে গোটেই বিশ্বৰ মানৱক তেওঁ আহ্বান জনাইছে গতিকে যাৰ কাৰণে মহাত্মা গান্ধীয়ে তেওঁ দৰ্শন অধ্যয়ন কৰি মন্তব্য দিছে কি বুলি হোৱাট শংকৰদেৱ ৱাজ এলোন এবল টু ডু নাও এ ডেজ দি হোল আৰ্মি অফ দ্য ইংলিছ নয়িং পিপুল কেনট ডু বিশ্বত এতিয়ালৈকে যিমান গুৰু আবিৰ্ভাৱ হ'ল শংকৰদেৱে বিশ্ববাসীৰ কাৰণে যিমান অমূল্য অৱদান দিছে আন কোনো গুৰুৱে দিব পৰা নাই আৰু সেইজন গুৰু অসম মাতৃৰ বুকুত আবিৰ্ভাৱ হোৱাৰ কাৰণে মহামানৱ মহাত্মা গান্ধীয়ে অসমবাসীক ভূয়সী প্ৰশংসা কৰিছে কি বুলি Assam is indeed fortunate for Shankardev has 5 centuries back given to Assamese people an ideal which is also my ideal of Ram Rajya. মই যিখন ৰাম ৰাজ্য অসমত প্ৰতিষ্ঠা কৰাৰ মানস কৰি আহিছিলোঁ শংকৰদেৱে 500 বছৰ পূৰ্বতে সেই ৰাম ৰাজ্য অসমত প্ৰতিষ্ঠা কৰি থৈ গৈছে অসমবাসী সঁচাকৈয়ে ভাগ্যৱান কিন্তু আজি আমি গুৰুজনৰ দৰ্শন চৰ্চা নকৰা সঠিকভাৱে চৰ্চা নকৰাৰ কাৰণে আমাৰ মাজতে আজি বিভাজন হৈ আছে আমি কোনো জাতি জনগোষ্ঠী সমাজক লৈ যাতে আমি কোনো ধৰণৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিব নালাগে শংকৰদেৱে কেৱল জাতি মানুহ জাতি হিচাপে তেওঁ দেখুৱাইছে গোটেই জাতি আমি জীৱশ্ৰেষ্ঠ জাতি গতিকে জীৱশ্ৰেষ্ঠ জাতি হিচাপে আমি কেনেকৈ ধৰ্ম আচৰণ কৰি জীয়াই থাকোঁতে শান্তি পাওঁ আৰু মৰিলে সদগতি পাম আপোনালোকে মানুহ হিচাপে জীয়াই থকা কেইদিন শান্তিত থাকিব লাগিব তেতিয়াহে আপোনাৰ জীৱটো মৰিলে সদগতি পাব জীয়াই থাকোঁতে যদি অশান্তি পায় মৰিলে অধুগতি যাব জীৱৰ গতিহে আছে হয় সদগতি নহয় অধুগতি সেইকাৰণে ভাগৱত শুনি আমি যাতে সদগতি লাভ কৰিব পাৰোঁ তাৰ কাৰণে আপোনালোকে এই কৰ্ম আঁচনিটো মই উদ্যোক্তাসকলক আহ্বান জনাইছোঁ আজি আপোনালোকে প্ৰথম বাৰ্ষিক হিচাপে ইমান সুন্দৰ ইমান মানে আৰম্ভপূৰ্ণভাৱে অনুষ্ঠানটো পাতিছে মই দেখি অত্যন্ত সুখী হৈছোঁ অত্যন্ত আনন্দিত হৈছোঁ আপোনালোকে এনেকৈ পৰিকল্পনা কৰক যাতে আমাৰ এই সমাজ থকালৈকে এই নামঘৰ থকালৈকে আমি এইখন গাঁও থকালৈকে যাতে আমি ভাগৱত প্ৰতি বছৰে সাধ্য অনুসৰি আজি 4 দিন কৈছে 4 দিনটো অলপ কষ্টকৰ বা খৰচী হয় তাতকৈ দৰকাৰ হ'লে আপোনালোকে হ্ৰাস বৃদ্ধি কৰিব পাৰিব তাত কোনো যে 4 দিনে কৰিব লাগিব বা 3 দিনে কৰিব লাগিব এইটো কোনো বাধ্যবাধকতা নহয় লাগিলে এদিনেই কৰক তথাপিতো ভাগৱত যদি আপুনি প্ৰথম স্কন্ধৰ পৰা দ্বাদশ স্কন্ধ শুনোৱাৰ কাৰণে এইখন গাঁওবাসীত যদি প্ৰচাৰ হয় অনাগত দিনত এইখন গাঁৱলৈ বৃদ্ধ বয়সত বৃদ্ধ পিতৃ মাতৃক বৃদ্ধাশ্ৰমলৈ খেদি পঠোৱা জীৱ পুত্ৰৰূপে আহিব নোৱাৰিব শাহু বোৱাৰীৰ মাজত মনোমালিন্যত লাগি থকা জীৱ এইখন গাঁৱলৈ আহিব নোৱাৰিব ককাই ভাইৰ মাজত মনোমালিন্য হোৱা জীৱ এইখন গাঁৱলৈ আহিব নোৱাৰিব সীমা ঘৰীয়াৰ লগত মনোমালিন্য হৈ থকা জীৱ এইখন গাঁৱলৈ আহিব নোৱাৰিব পোহৰৰ ওচৰলৈ যেনেকৈ আন্ধাৰ আহিব নোৱাৰাটো বিজ্ঞানসন্মত সত্য বাস্তৱ সত্য ঠিক তেনেকৈ ভাগৱত য'ত প্ৰচাৰ হৈ থাকিব বেদ বেদান্ত সাৰ জীৱনশৈলীৰ সম্পূৰ্ণ আমাৰ দিশ এই ভাগৱতত সোমাই আছে আমি প্ৰত্যেকে আইনাখন চাওঁ এবাৰ হ'লেও চাওঁ কি কাৰণে চাওঁ বাৰু আমাৰ গুৰুজনে কৈছে তুমি জগ জীৱ তোমাক পুজিলে পাই আপোনাক যায় যেন মুখ শ্ৰীক প্ৰতিবিম্ব মুখ দেখয় দৰ্পণ চাই আইনাখন কিয় চাওঁ মোৰ শৰীৰটো ভালে আছেনে নাই মোৰ মুখখন মই আগতকৈ বগাই হৈছোঁ নে কলাই হৈছোঁ নে শকত হৈছোঁ নে ক্ষীণাইছোঁ নে মোৰ মুখত কিবা স্পট পৰিছে নেকি তাক জানিবৰ কাৰণে আইনাখন চাওঁ আপোনালোকৰ ঘৰত আইনাখন বেছিকৈ কোনে চাই আপোনালোকে অকণমান লক্ষ্য কৰিবচোন যদি আপোনালোকৰ ঘৰত ডেকা গাভৰু আছে যদি নতুনকৈ বিয়া কৰে অনা বোৱাৰী আছে
তেওঁলোকে 60 বছৰ বুঢ়া বুঢ়ীতকৈ ঘনাই চাই থাকে কিয় যে তেওঁলোকৰ নিজৰ চেহেৰাটো ভালে ৰখাটো তেওঁলোকৰ এটা মোহ আছে গতিকে ডেকা গাভৰুবিলাকে যেনেকৈ আইনাখন ঘনাই চায় তেনেকৈ ভাগৱত শুনিবলৈ ডেকা গাভৰুবিলাক বেছিকৈ আহিব লাগে কাৰণ আজি যিবিলাক ডেকা গাভৰু হৈছে কাইলৈ তেওঁলোকে সংসাৰ কৰিব লাগিব এইটো প্ৰকৃতিৰ নিয়ম কিন্তু আজি আমাৰ বহুত ডেকা গাভৰুৱে নাজানে সংসাৰ কিয় কৰিব লাগে আমাৰ বেদত কৈছে ঋগ্বেদত কৈছে অথ পুৰুষস্তাৱত সৰ্বু যত জায়াং ন বিন্দতে যত জায়াং বিন্দতে অথ প্ৰজায়তে তহি সৰ্বু ভৱতি আমি কিয় বিয়া পাতিব লাগে নিমাইজান গাঁৱত পিতৃ মাতৃক লৈ যি বংশ পৰিয়াল বুলি পেলাই আপোনালোকে এটা ঘৰত বাস কৰি আছে কালৰ অতৰ্কিত গতিত পিতৃ মাতৃ গুচি যোৱাৰ পিছত সেইখন ঘৰত সেই পিতৃ মাতৃৰ বংশ অনাগত দিনত এৰি থৈ যাবৰ কাৰণে পুত্ৰ কন্যা জন্ম দিবৰ কাৰণে বিয়া পাতিব লাগে এয়া ঋগ্বেদৰ মত কি মৰ্থে পুত্ৰম পুন্নাম নৰকে তাৰ ইতিহি পুত্ৰহা পুন্নাম নৰকৰ পৰা পিতৃ মাতৃক উদ্ধাৰ কৰিবৰ কাৰণে পুত্ৰ জন্ম দিব লাগে কিন্তু কোন পুত্ৰই উদ্ধাৰ কৰিব পুত্ৰেও তৰাইবে বুলি শুনি আছা শাস্ত্ৰ বৈষ্ণৱ পুত্ৰক লাগি বুলি আছে মাত্ৰ বৈষ্ণৱ পুত্ৰ জন্ম দিব লাগিব অবৈষ্ণৱ পুত্ৰ যদি উপজে বংশত স্বৰ্গহন্তে পিতৃক পেলাৱে নৰকত আজি আপোনালোকৰ নিমাইজান গাঁৱৰ দৰে ভাগৱত চৰ্চা নথকাৰ কাৰণে বহুত গাঁৱৰ বহুত কোৱালিফাইড পিতৃ মাতৃয়ে পুত্ৰ জন্ম দি পুথিগত ডিগ্ৰী দিছে কোনোবা ডক্টৰেট উপাধি কোনোবা ডাক্তৰ কোনোবা ইঞ্জিনিয়াৰ কোনোবা প্ৰবক্তা কোনোবা অধিবক্তা কোনোবা বুদ্ধিজীৱী কোনোবা জ্ঞানী কোনোবা মানি কোনোবা বহুত উচ্চপদস্থ বিষয়ত চাকৰি কৰাৰ যোগ্যতা দিছে কিন্তু তেওঁলোকে আজি আমাৰ সমাজলৈ কি আদৰ্শ আহিছে আনৰটো দূৰৰ কথা জন্মদাতা বৃদ্ধ পিতৃ মাতৃক বৃদ্ধ বয়সত কেনেকৈ সেৱা কৰিব লাগে কেনেকৈ শুশ্ৰূষা কৰিব লাগে কেনেকৈ মৰম কৰিব লাগে কেনেকৈ লালন কৰিব লাগে কেনেকৈ পালন কৰিব লাগে তাক নাজানি বৃদ্ধাশ্ৰমলৈ পঠিয়াই দিছে তেওঁলোকৰ শিক্ষাৰ মৰ্যাদা ক'ত তেওঁলোকৰ জীৱনৰ সাৰ্থকতা ক'ত গতিকে তেওঁলোকৰ জীৱন ধিক যিটো পিতৃ মাতৃ জন্মিলেক দেহ পুখিলেক অনুদিন হতেকে বৎসৰে সিটো পুত্ৰে তাৰ খুজিবে নপাৰে ঋণ যি পিতৃ মাতৃয়ে জন্ম দি আমাক বিশ্ব সংসাৰ দেখালে মানৱ জীৱনৰ 100টা বছৰত আমি সেই পিতৃ মাতৃৰ ঋণ পৰিশোধ কৰিব নোৱাৰোঁ তেনেস্থলত ভাগৱতৰ দৰ্শন নজনাৰ কাৰণে পুত্ৰ ভূয়া যিটো পিতৃক নুপুষৈ দুৰ্জন আতি আবাতি তাহাৰো মাংসক তাকে খুৱাবৈ জমৰ কিং কৰে কাটি কোনোবা যদি পুত্ৰই যদি পিতৃ মাতৃক বৃদ্ধ বয়সত অৱজ্ঞা কৰে অনিহা কৰে অশ্ৰদ্ধা কৰে ইমান দুখৰ দুখী হ'ব লাগিব তাৰ মাংস কাটি কাটি তাকেই জমকিং কৰে খুৱাব অকল সিমানেই নহয় বৃদ্ধ পিতৃ মাতৃ গুৰু বন্ধুজন নুপুষে পিতৃ পুত্ৰক নিশ্বাস কাঢ়ন্তে জীৱন্তে থাকোঁতে জানিবা সিটো মৃতক বৃদ্ধ পিতৃ মাতৃক অৱজ্ঞা কৰা সন্তান যদি উশাহ নিশালৈ জীয়াই আছে জীয়াতে মৰা গতিকে আমি জীয়াতে মৰা হৈ পেলাই যাতে সমাজত পৰিচয় দিবলগীয়া নহয় জীয়াতে মৰা সন্তান যাতে আমি জন্ম দিব লগা নহয় তাৰ কাৰণে বিয়া পতাৰ আগতে বা জন্ম দিয়াৰ আগতে আমি ভাগৱত শুনি ল'ব লাগিব গতিকে ভাগৱতে কেনেকুৱা পুত্ৰ লাগে তেনেকৈ দিব আমাৰ উদ্বোধনী ভাষণত কৈছে যে কল্পতৰ বৃক্ষ ভগৱন্ত আমাৰ কল্পতৰ বৃক্ষ 4 জোপা ভগৱন্ত কল্পতৰ বৃক্ষ ভাগৱত কল্পতৰ বৃক্ষ ভকত কল্পতৰ বৃক্ষ পাৰিজাত কল্পতৰ বৃক্ষ কল্পতৰ বৃক্ষ কাক বোলে যি বিচাৰে তাকে দিব পৰা যোগ্যতা যিজোপা গছৰ আছে সেইজোপাই হৈছে কল্পতৰ বৃক্ষ এতিয়া এই ভাগৱত হৈছে কল্পতৰ বৃক্ষ ভগৱন্ত কল্পতৰ বৃক্ষ আমাৰ প্ৰত্যেকৰে হৃদয়তে কল্পতৰ বৃক্ষৰূপে ভগৱন্ত আমাৰ প্ৰত্যেকৰে হৃদয়তে আছে সমস্ত ভূতৰে মই আছো হৃদয়ত কি কাৰণে আছো যা দৃষ্টি ভাৱনা জৈস সিদ্ধি ভৱতি তাত দৃষ্টি আপুনি যেনেকৈ ভাবে তেনেকৈ আপোনাৰ ভাৱনা পূৰণ কৰিবৰ কাৰণে আছে ল'ৰা লাগিলে ল'ৰা দিব ছোৱালী লাগিলে ছোৱালী দিব কিন্তু আজি আমাৰ সেই দৰ্শন নজনাৰ কাৰণে বহুত দাম্পত্য জীৱনত সংঘাত আহিছে ডিভোৰ্স পৰ্যন্ত হৈছে কিয় তেওঁলোকে ভাগৱতৰ দৰ্শন নাজানে গতিকে আমি কেনেকৈ সন্তান জন্ম দিব লাগে সকলো নিয়ম ভাগৱতত বান্ধি থৈছে গতিকে আমি যাতে উঠি অহা প্ৰজন্মক এই ভাগৱতৰ যোগেদি যাতে নিকা কৰিব পাৰোঁ এখন পবিত্ৰ নিতাইজান বাসী হিচাপে আমি যাতে বৈকুণ্ঠৰ সুখত থাকিব পাৰোঁ স্বৰ্গৰ ভোগত থাকিব পাৰোঁ তাৰ ব্যৱস্থা আপোনাক ভাগৱতে দিব সেইকাৰণে ভাগৱত দিব আমাৰ 24 ঘণ্টাক 8টা পহৰত ভাগ কৰিছে প্ৰতিটো পহৰত 3টাকৈ ঘণ্টা সোমাই আছে গতিকে আমাৰ নৱদম্পতিসকলে কোনটো পহৰত গৈ বাঞ্ছিত ফল ভগৱানৰ পৰা লাভ কৰিব পাৰে সেই কথা আমি জানিব লাগিব সেই নিয়ম বান্ধি থৈছে সূৰ্য উদয়ৰ পৰা সূৰ্যাস্তলৈ এই 4টা পহৰত দিবা অৱস্থাত কোনো দম্পতি সৃষ্টি কাৰ্যত আগ নাবাঢ়ে বা বাঢ়িব নালাগে কেতিয়া বাঢ়িব লাগিব সূৰ্য অস্ত যোৱাৰ পৰা পুনৰ সূৰ্য উদয় হোৱালৈকে এই 4টা পহৰত তাৰে প্ৰথম 2টা পহৰ বাদ দিবৰ কাৰণে বিজ্ঞানে স্বীকাৰ কৰিছে আমি খোৱা অন্নটো ব্ৰহ্মলৈ ৰূপান্তৰ হ'বলৈ কমেও 6 ঘণ্টা সময় লাগে আমি খোৱা আহাৰটো প্ৰথমতে ৰসৰ পৰা তেজৰ পৰা মাংসৰ পৰা মেদৰ পৰা হাড়ৰ পৰা মজ্জাৰ পৰা শুক্ৰৰ পৰা সন্তান জন্ম হ'ব গতিকে
দুটা পোহৰ বাদ দি তৃতীয় চতুৰ্থ পোহৰত আগবাঢ়ি যাব লাগিব কেনেকৈ পুৰুষ প্ৰকৃতি হবা একমতি তেহে সিজিব হৰিত ভগতি স্বামী স্ত্ৰী দুইজন একমনা হ'ব লাগিব আপুনি সৃষ্টিৰ কামলৈ আগবঢ়াৰ আগতে দুইজনে আলোচনা কৰি লওক প্ৰথম সন্তানটো বা দ্বিতীয় সন্তানটো আপোনাক কি লাগে ল'ৰা লাগে নে ছোৱালী লাগে কেনেকুৱা গুণৰ ল'ৰা ছোৱালী লাগে দুইজনে আলোচনা কৰি যথা সময়ত দুইজনে নিজৰ ভাৱটো ভগৱন্তক জনাই দিব ভাবেন লভতে সৰ্বম কিন্তু যদি দুইজনৰ মতভেদ থাকে তেতিয়াহ'লে আপুনি বাঞ্ছিত ফলৰ পৰা বঞ্চিত হ'ব কাৰ দৰে কাশ্যপ ঋষিৰ দৰে কাশ্যপ ঋষি দুগৰাকী ভাৰ্যা এগৰাকী দিতি এগৰাকী অদিতি অদিতিয়ে স্বামীৰ লগত মন মিলাই সময়মতে সৃষ্টি কাৰ্যত আগবাঢ়িছিল কাৰণে সব দেৱতা সন্তান জন্ম দিলে কিন্তু দিতি হিংসাকুৰীয়া সতিনীৰ পুত্ৰ হোৱা দেখি হিংসাত ভাগি পৰিছিল আৰু অসময়ত উপাসনা স্থানত গৈ পুত্ৰ দানৰ কাৰণে আহ্বান জনাইছিল দূৰদৰ্শী সম্পন্ন কাশ্যপ ঋষিয়ে ভাৰ্যাক কৈছিল হেৰা ভাৰ্যা এইটো পুত্ৰ দানৰ সময় নহয় এইটো ঈশ্বৰ উপাসনাৰ সময় তুমি ধৈৰ্য ধৰা নামানে উপায়ন্তৰ হৈ স্বামীক ভাৰ্যাক সন্তুষ্টি দিবৰ কাৰণে পুত্ৰ দান দিলে ফলত কি হ'ল হিৰণ্যাক্ষ আৰু হিৰণ্যাক্ষ কশিপু জন্ম হ'ল আমাৰ দাম্পত্যসকলৰ মাজতো যদি তেনেকুৱা মতভেদ থাকে আপোনালোকেও তেনেকুৱা অবৈষ্ণৱ সন্তানৰ পিতৃ মাতৃ হ'ব লাগিব গতিকে ভাগৱত শুনি আমি যাতে এটা শুদ্ধ পথে যাতে যাব পাৰোঁ তাৰ কাৰণে ভাগৱতে ধুনীয়াকৈ আমাক একেবাৰে মানে মাতৃৰ গৰ্ভত স্থিতি হোৱা কালৰ পৰা এটা জীৱ স্থিতি লোৱা কালৰ পৰা মৃত্যু পৰ্যন্ত কি কৰিব লাগিব কি কৰিব নালাগিব কি খাব লাগিব কি খাব নালাগিব কলৈ যাব লাগিব কলৈ যাব নালাগিব সকলো নিৰ্দেশনা দি থৈছে গতিকে মই প্ৰাৰম্ভণিতে সকলোকে আহ্বান জনালোঁ আপোনালোকে যাতে 25 বছৰত ভৰি দিলে জাকজমকতাৰে আমি ৰূপালী জয়ন্তী উদযাপন কৰিম 50 বছৰত ভৰি দিলে আমি সোণালী জয়ন্তী উদযাপন কৰিম 60 বছৰত ভৰি দিলে আমি হীৰক জয়ন্তী উদযাপন কৰিম 75 বছৰত ভৰি দিলে আমি মহাৰজত জয়ন্তী উদযাপন কৰিম আৰু 100 বছৰত ভৰি দিলে আমি জাকজমকতাৰে আৰম্ভপূৰ্ণভাৱে বৰ্ণাঢ্য কাৰ্যসূচীৰে আমি শতবাৰ্ষিকী উদযাপন কৰিম এই পৰিকল্পনাৰে যদি আপোনালোকে আগবাঢ়ি যায় আজি যিকেইজন উদ্যোক্তা তেওঁলোকে হয়তো শতবাৰ্ষিকলৈকে কালে হয়তো নাৰাখিবও পাৰে কিন্তু তেওঁলোক গুচি যোৱাৰ পিছতো মৰিও অমৰ হৈ থাকিব কাৰণ একাদশ স্কন্ধ ভাগৱতত কৈছে যে কৃষ্ণ বৈকুণ্ঠপ্ৰায়ণ হোৱাৰ লগে লগে দ্বাৰকা নগৰখন সাগৰত ডুব গ'ল কিন্তু ৰুক্মিণী মন্দিৰটো আজি কুপতি তাত জিলিকি আছে আৰু সেই মন্দিৰ চাই অহা ভকতো আমি দেখা পাইছোঁ কিন্তু গুৰুজনৰ দৰ্শন ভাগৱতৰ দৰ্শন বেদৰ দৰ্শন যে এতিয়া আমি সাগৰৰ মাজৰ ৰুক্মিণী মন্দিৰ বিচাৰি ফুৰিলে নহ'ব এই নিতাইজান গাঁৱত জন্মগ্ৰহণ কৰি আমি গাঁওখনৰ কাৰণে সমাজখনৰ কাৰণে উঠি অহা প্ৰজন্মৰ কাৰণে দহৰ উপকাৰ কাৰণে অনুষ্ঠানৰ কাৰণে প্ৰতিষ্ঠানৰ কাৰণে আপুনি কি ভাল অৱদান দি থৈ গৈছে সেই অৱদানেই হ'ব ৰুক্মিণী মন্দিৰ কীৰ্তি আজি শংকৰ মাধৱ আমাৰ মাজত কায়িকভাৱে নাই মহাত্মা গান্ধী নাই মহান মহান পুৰুষসকল নাই কিন্তু তেওঁলোকে এই থৈ যোৱা অৱদানে তেওঁলোকক চিৰ সজীৱ কৰি ৰাখিছে মই আশা ৰাখিম নিতাই জান গাঁও যিসকল উদ্যোক্তাই আজি ইমান সুন্দৰকৈ প্ৰথম বাৰ্ষিক হিচাপে অনুষ্ঠান পাতিছে তেওঁলোক যদি জীয়াই থাকে নিশ্চয় পৰৱৰ্তী অনুষ্ঠান আৰু ভালৰো ভাল হৈ গৈ থাকিব আৰু তাৰ কাৰণে যিটো আপুনি ত্যাগ কৰিব সেইটো হ'ব অক্ষয় পুণ্য যিটো পুণ্যই আপোনাক জীয়াই থাকোঁতে সুখ আৰু ভোগ দিব আৰু পৰকালত জীৱক গতি দিয়াত সহায় কৰিব গতিকে ভাগৱত নুশুনা জীৱ এই তিনিটা লেয়াৰৰ ভিতৰত ঘূৰি থাকিব লাগিব এয়া বিজ্ঞানে স্বীকাৰ কৰিছে আমাৰ এই উপৰিভাগত যি বায়ুমণ্ডল আছে বিজ্ঞানে তাক ঘনত্বৰ ওপৰত তিনিটা স্তৰত ভাগ কৰিছে টপস্ফিয়াৰ টেট্ৰস্ফিয়াৰ আইনস্ফিয়াৰ মানে আটাইতকৈ ওপৰৰ স্তৰ তাক বৈতৰণী নদী বুলি কল্পনা কৰা হৈছে ভাগৱত শুনা জীৱ ইমান নিৰ্মল হৈ যাব কৰ্ণপথে ভকতৰ হিয়াত প্ৰৱেশী হৰি দুৰ্বাসনা হৰে সমস্তই জলৰ যতে কমল যেহেন শৰতকালে স্বভাৱতে নিৰ্মল হয় ভাগৱত শুনা জীৱ সব নিৰ্মল হৈ যাব আৰু প্ৰায়ণৰ পিছত ৰকেটৰ দৰে তিনিটা লেয়াৰ ভেদ কৰি 14 ব্ৰহ্মাণ্ডৰ বাহিৰত শুদ্ধ জীৱ ভকতৰ কাৰণে নিৰ্মাণ কৰি থোৱা বৈকুণ্ঠত অৱস্থান কৰিব আৰু ঘূৰি আহিব নালাগে ভাগৱত কিয় শুনিব লাগে জন্ম ৰহিত হ'বৰ কাৰণে কিন্তু যিখনে ভাগৱত নুশুনে তেওঁলোকে তিনিটা লেয়াৰৰ ভিতৰত অহা যোৱা কৰি থাকিব লাগিব পুনৰপি জনমম পুনৰপি মৰণম গতিকে এতিয়া প্ৰথম স্কন্ধ ভাগৱতৰ আৰম্ভণিতে মহাপুৰুষ ব্যাসকৃত সংস্কৃতৰ ভাগৱত আমি সকলোৱে বুজি পোৱাকৈ প্ৰাঞ্জল ভাষাত অসমীয়ালৈ তৰ্জমা কৰিবলৈ লৈ শংকৰদেৱে প্ৰথমতে মংগলাচৰণ আৰু ঋষি প্ৰশ্ন নামাকৰণৰ সৈতে এতিয়ালৈকে এই পদৰ মাজেদি আমাক কি ক'ব বিচাৰিছে মই পদবন্ধে আলোচনা কৰিম সকলোলৈকে মোৰ আহ্বান আজি আমি এই পাঠ ভিত্তিত কৰা আলোচনা সংশয় থাকে কিবা যদি বুজিবলৈ অসুবিধা পায় তেতিয়াহ'লে প্ৰশ্ন কৰি সংশয়টো দূৰ কৰি ল'ব আমাৰ ভাগৱতত কৈছে কথা শুনি লেখে গুছে মনৰ সংশয়
কৃষ্ণৰ সেৱাটো ৰতি তেবেহে বাৰ হয় আপোনালোকৰ যেতিয়া মনৰ সংশয়বোৰ দূৰ হৈ যাব আপোনাৰ অনুৰাগটো বাঢ়ি গৈ থাকিব আকৌ কেনেকৈ কালিলৈ এনেকুৱা ভাগৱত অকমান শুনো পুৰহিলৈ কেনেকৈ শুনো আপোনালোকৰ অনুৰাগটো বাঢ়ি আপোনাৰ পূৰ্ব কৰ্মবন্ধৰ যিবিলাক গাঁঠি ছিগি যাব ভিদ্যতে হৃদয় গ্ৰন্থি ছিদ্যতে সৰ্বসঞ্চয় সকলো দুখ দুৰ্গতিৰ পৰা আপুনি মুক্ত হ'ব পাৰিব গতিকে আমাৰ পদবন্ধে কৰা আলোচনাৰ ভিত্তিত যদি কিবা প্ৰশ্ন থাকে কৰিব প্ৰশ্নটো কিন্তু আজি পাঠ ভিত্তিত কৰিব আৰু পাৰিলে লিখিত দিব অথবা মই ব্যাখ্যা সামৰা পিছত আপোনালোকে প্ৰশ্নটো কৰিব মই ব্যাখ্যা কৰি থাকোঁতে মাজতে উঠি যদি ঘপকে প্ৰশ্ন কৰি দিয়ে ৰসভংগ হৈ যাব গতিকে এই আহ্বান জনাই মই এতিয়া গুৰুজনাই আমাক এই শুভাৰম্ভ কৰিবলৈ যোৱাৰ আগতে কি শিক্ষা দিছে এইখিনি পদৰ দ্বাৰা মহান শংকৰদেৱে আমাক এই শিক্ষা দিছে যে আমি জীৱনত যি কৰ্ম কৰোঁ তাৰ লগত আমাৰ কি থাকে এটা কামনা বা বাসনা জড়িত হৈ থাকে আমি ৰাতিপুৱা শুই উঠাৰ পৰা গধূলা শুৱালৈকে কৰা কৰ্মবিলাকৰ লগত আমাৰ কামনা আৰু বাসনা জড়িত হৈ থাকে আৰু আমি কৰবালৈ যাত্ৰা কৰি ওলাওঁতে যাত্ৰাৰ এটা লক্ষ্য বা উদ্দেশ্য থাকে লক্ষ্য উদ্দেশ্য নথকা কোনো ঠাইলৈ কোনো মানুহ নাযায় আৰু কামনা বাসনা নোহোৱা কোনো কাম কোনো মানুহেই নকৰে এতিয়া প্ৰশ্ন হ'ল যে আপোনাৰ কামৰ কামনা বাসনা যাত্ৰাৰ লক্ষ্য আৰু উদ্দেশ্য কোনে পূৰণ কৰিব ভগৱানে কৈছে মই কৰিম মই পূৰ্ণ কাম তোমালোক অকাম মই স্বতন্ত্ৰ তোমালোক পৰতন্ত্ৰ তোমালোকে বহুত দিনৰ পৰা কৰবালৈ যাম বুলি ভাবি থাকিলেও নিৰ্দিষ্ট দিনা যাব নোৱাৰিবও পাৰা যদি মই যাব নিদিওঁ খাম বুলি বাঢ়ি লোৱা ভাত কাহিও খাবলৈ নাপাব পাৰা যদি মই খাব নিদিওঁ শুম বুলি পাৰি লোৱা বিচনাখনতো শুবলৈ নাপাব পাৰা যদি মই শুব নিদিওঁ গতিকে মই স্বতন্ত্ৰ তোমালোক পৰতন্ত্ৰ আৰু তোমালোকৰ সকলো কামৰ মই পূৰ্ণ কাম তোমালোক অকাম তোমালোকৰ মনৰ কামনা মই পূৰণ কৰিম মই নিজেই মনৰ কামনা পূৰণ কৰিম বুলি কাৰোবাক অন্যায় অধৰ্ম কৰি ঠগ প্ৰবঞ্চনা কৰি সুখী আৰু ধনী হ'বলৈ কেতিয়াও তোমালোক আগবাঢ়ি নাযাবা কাৰণ মোৰ কৃপা বিনে তোমালোকে নিজস্বভাৱে কোনো কৰ্ম কৰি জীৱনত সুখী হ'ব নোৱাৰিবা আনক দুখ দিবলৈ গ'লে তুমি নিজেও দুখত ভুগিব লাগিব গতিকে আমি কৰ্মফলহে ভুগিব লাগিব না ভুক্তং ক্ষতে কৰ্ম কল্প কৌটিশতে অপি অৱশ্যমেব ভুক্তইবম কীট কৰ্ম শুভাশুভম আমি যাতে নিজৰ সুখৰ কাৰণে আনক যাতে দুখ দিব লগা নহয় মোৰ পৰিয়ালটোৰ সুখৰ কাৰণে মই সীমাঘৰীয়া মানুহঘৰক যাতে দুখ দিব লগা নহয় মোৰ সমাজখনৰ সুখৰ কাৰণে আন এখন সমাজক যাতে দুখ দিব লগা নহয় আপুনি দুখ দিব পাৰিব কিন্তু আপোনাৰ কি হ'ব পাপ হ'ব পাপ হোৱাৰ লগে লগে আপোনাৰ জীৱনলৈ দুখ দুৰ্গতি নামি আহিব আৰু আয়ুস কাটি দিব ভগৱানে আয়ুস কাটি দিব সেইকাৰণে ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণনে এটা মন্তব্য কৰিছে কি বুলি উই নিড নট কাট ডাউন দ্য ট্ৰী টু গেটাৰ দ্য ফ্ৰুট গছ এজোপাৰ ফলখিনি পাবৰ কাৰণে গছজোপাৰ গুৰিটো কাটিবলৈ আমি যাব নালাগে বা নাপায় গতিকে ইন অৰ্ডাৰ টু পাৰফেক্ট হিউমেন ছ'চাইটি ইট ইজ নট নেচেচাৰী ফৰ আছ টু ডেষ্ট্ৰয় দ্য ফেমিলি অৰ দ্য নেশ্যন এটা জাতি বা এটা মানে সমাজ গঢ়িবলৈ গৈ আমি যাতে আন এটা জাতি বা সমাজক যাতে দুখ দিব লগা নহয় নিজৰ সুখৰ কাৰণে যাতে আনক দুখ দিব পাৰিব কিন্তু আপুনি পাপ হ'ব পাপ হোৱাৰ লগে লগে আপোনাৰ জীৱনলৈ দুখ নামি আহিব এই তথ্য আমাক দাঙি ধৰিছে এতিয়া আমি শংকৰদেৱে ইয়াৰ মাজেদি এইটোৱে দেখাইছে যে যিকোনো কামৰ প্ৰাৰম্ভণিতে আমি ঈশ্বৰত অৰ্পণ কৰি কৰ্মবিলাক কৰিব লাগে যিকোনো যাত্ৰাৰ প্ৰাৰম্ভণিতে ঈশ্বৰৰ নাম লৈ যাত্ৰা ল'ব লাগে আপোনাৰ ল'ৰাটো বা ছোৱালীজনী ক'ৰবাত যাব ওলাইছে মাক বাপেকে দৃষ্টি ৰাখিব বোপাই ক'ত যোৱা বোলে স্কুল কলেজলৈ যাওঁ মহাবিদ্যালয় কৃষ্ণ বুলি কৈ যোৱা ৰাম বুলি কৈ যোৱা ভগৱন্তৰ নাম লৈ পেলাই যাত্ৰা কৰিবলৈ ক'ব মাক বাপেকৰ উপদেশ মতে যিজন ল'ৰা বা ছোৱালীয়ে ঈশ্বৰৰ নাম লৈ যাব যিটোজনে যাই নাম উচৰি তাৰ পাছে পাছে ভ্ৰমন্ত হৰি বৎসক স্নেহ যেন ধেনু ধাৱে ভজিও জানি হেন হৰি পাৱে গাইজনীয়ে পোৱালিটো যেনেকৈ মুখৰ আগত শিয়াল কুকুৰে বা শত্ৰুৱে আক্ৰমণ কৰিব নোৱাৰাকৈ ৰক্ষণাবেক্ষণ দি যায় যিসকল লোকে যাত্ৰা কালত কৃষ্ণ বুলি কৈ যাব পাৰিব তেওঁক তেনেকৈ ভগৱন্তই ৰক্ষণাবেক্ষণ দিয়ে একচিত্ত মনে যিটো মহাজনে ফুৰে গুণনাম স্মৰি তাক ৰক্ষা কৰি ফুৰয় সদায় হাতে কৌমদকী ধৰি কৌমদকী মানে গদা মানে নাম শংখ চক্ৰ গদা পদ্ম গুৰু দেও নাম ভকত গদা মানে নামে আমাক ৰক্ষণাবেক্ষণ দিব ভগৱন্তৰ নাম যাতে লৈ আমি যাত্ৰা কৰিব পাৰোঁ ভগৱন্তত অৰ্পণ কৰি যত ধৰ্ম কৰ্ম কৰা কৃষ্ণত অৰ্পণ তেবে অপ্ৰয়াসে সিজিবেক প্ৰয়োজন তেতিয়াহে আমাৰ প্ৰয়োজনটো ভগৱানে সাধন কৰিব সেইকাৰণে তেওঁ মংগলাচৰণৰ মাজেদি এইখিনিলৈকে কি কৈছে ভগৱন্তক আৰাধনা কৰি আমাক আদৰ্শটো দেখুৱাইছে জয় জয় কৃষ্ণ কৃপা ময় মহেশ্বৰ যাৰ আজ্ঞা শিৰে বহে ব্ৰহ্মা হৰি হৰ আপুনি মইনো কোন যি যাৰ আজ্ঞা সৃষ্টিকৰ্তা ব্ৰহ্মা সংহাৰকৰ্তা শিৱ পালনকৰ্তা বিষ্ণুৱেও যাৰ আজ্ঞা পালি পেলাই কৰ্ম কৰে
গতিকে আমি সাধাৰণ মানুহ হৈ যদি তেওঁৰ আজ্ঞা নোলোৱাকৈ তেওঁক চিন্তা নকৰাকৈ কৰ্ম কৰোঁ আমি কেতিয়াও সুখী হ'ব নোৱাৰিম সুখ বিচাৰি পাবা দুখৰ উপৰি দুখ গতিকে ভগৱন্তক এৰি যাতে আমি স্বতন্ত্ৰীয়ভাৱে কোনো কামলৈ যাতে অগ্ৰসৰ হ'ব লগা নহয় তাৰ কাৰণে ইয়াৰ পৰা আদৰ্শটো লৈ যাব আৰু কি কৈছে মৎস্য কুৰ্ম আদি অংশ অৱতাৰ যাৰ ঈশ্বৰ কৃষ্ণক কোটি কোটি নমস্কাৰ এতিয়া ভগৱন্ত অৱতাৰ কিয় হয় দুষ্টক দমন শান্তক পালন দুষ্কৃতি বিনাশ গতিকে সেইজন কৃষ্ণক আমি কি কৰিব লাগে তেওঁ মৎস্য কুৰ্ম অৱতাৰ হৈছে ব্ৰহ্মণীতে ব্ৰহ্মাক কৈছে হেৰা ব্ৰহ্মা মোৰ জাতি কুল কৈত আছে সৃষ্টিকৰ মোৰ ক'ত জাতি কুল তুমি দেখিছা মৎস্য কুৰ্ম শুকৰ আদি ধৰু কলেবৰ তথাপিও মই মাছ কাছ গাহৰি হ'ব লগা হয় কিয় স্বভাৱতে অজময়ী জন্ম নাহি যাৰ ভকতৰ ইচ্ছাই মই ধৰু অৱতাৰ গতিকে মই ভকতৰ ইচ্ছা পূৰণৰ কাৰণে মই যদিও অজ ব্ৰহ্ম মোৰ জন্ম মৃত্যু নাই তথাপিও মই অৱতাৰ ধাৰণ কৰোঁ গতিকে আপোনালোকে সকলোৱে ভকত হ'বলৈ যত্ন কৰিব দেই ভকত মানে কাণত চেলেং গামোচা ল'লেই নহয় চেলেং গামোচা ভকত নহয় চেলেং গামোচা এটা জাতীয় সংস্কৃতি এটা জাতীয় পোছাকহে ভকত হ'বলৈ তিনিটা আখৰৰ গুণ আমাক লাগিব ভকত ভ আখৰে কি কৈছে ভ শব্দে ভগৱন্ত ভৱ বিমোচন ভজন ভক্তিত তুষ্ট হন্ত সিজন চাৰিমুঠি জীৱৰ ভিতৰত যে আমি শ্ৰেষ্ঠ মানুহ জন্ম পালোঁ আমি ৰাতিপুৱা গধূলি ধূপ এডাল জ্বলাই প্ৰত্যেকে ঈশ্বৰৰ নাম এটা ল'বলৈ আমি যত্নপৰ হ'ব লাগিব মাক বাপেকে কোন ল'ৰা ছোৱালীক ভাল পায় যি ল'ৰা ছোৱালীয়ে মাক বাপেকক শ্ৰদ্ধা কৰে ভক্তি কৰে মৰম কৰে আদৰ কৰে সন্মান কৰে কথা শুনে হাক বচন মানে সেইটো সন্তান সকলো পিতৃ মাতৃৰ মৰমৰ কোনোবা পুত্ৰ হৈ যদি মাক বাপেকক শ্ৰদ্ধা নকৰে ভক্তি নকৰে মৰম নকৰে আদৰ নকৰে কথা নুশুনে হাক বচন নামানে সেইটো সন্তান যিমান সুন্দৰ নহওক তেওঁ কেতিয়াও মাক বাপেকৰ প্ৰিয় হ'ব নোৱাৰে